কোনো লিখিত প্ৰবাদ নাই, এটা লোকাচাৰ, এইটো এটা কৰি থকা কথা, এটা লোকবিশ্বাস পৰম্পৰা। এতিয়া প্ৰশ্নটো এইটো যে ৰজা জন্মেজয়ৰ এই যে বুঢ়া আঙুলিটোৰ পৰা কুষ্ঠৰোগটো কিয় যোৱা নাছিল? কিবা এটা কাৰণ আছিল। কাৰণটো হ'ল এই মহাভাৰতখনৰ গোটেই কাহিনী তেওঁ একান্ত মনে শ্ৰৱণ কৰিলে, কিন্তু এটা অধ্যায় তেখেতে বিশ্বাস কৰা নাছিল। এই বিশ্বাস নকৰাৰ ফলত তেওঁৰ সেই ৰোগটো তাৰ পৰা গুচি যোৱা নাছিল। বিশ্বাস নকৰা অধ্যায়টো আজি আপোনালোকৰ মাজত আমি পৰিৱেশন কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে শুনি নিশ্চয় ভাল পাব। যুধিষ্ঠিৰ ভীমহে আর অর্জুন নকুল সহদেব আর দেবং খেলভিলা জনম এই অর্জুন হনুমানৰ হইলা বারু কি কারণ ওই কথা ও কোয়া গুরু তোমালোকৰ পানী আছে ছুটি কাৰণে পানী থাকে বস্তুটো তলৰ পৰা। ৰজা জন্মেজয়ে বৈখন পায়ন মুনি সুধিলে, হে গুৰুদেৱ, অৰ্জুন হৈছে প্ৰভু কৃষ্ণৰ ভকত, হনুমান হৈছে প্ৰভু ৰামচন্দ্ৰৰ ভকত। এই দুই ভকতৰ মাজত যুদ্ধৰ সূত্ৰপাত কিয় হৈছিল, কাজিয়াৰ সূত্ৰপাত কিয় হৈছিল? আর জানিবাক ইচ্ছা মোৰ ও লাগিছে মনত আর এই কথা গুৰুদেৱ ও কহিওয়া ভকতৰ যুদ্ধৰ কথা কওক গুৰুদেৱ। ৰজা জন্মেজয়ে বৈখন পানী মুনি পুনৰ প্ৰশ্ন সুধিলে, গুৰুদেৱ, হে জয় পৰাজয়ৰ একো নাজানো নিৰ্ণয় ও ভাঙি পাতি কোৱা গুৰুদেৱ। তেতিয়া বৈখন পায়ন মুনিয়ে জন্মেজয়ক উদ্দেশ্যি ক'লে, এই বৈখন পায়ন বদতি শুনা সুভদ্ৰাৰ নাতি ও কওঁ মই এই হব বিব শুনা জন্মে জয়
স্বৰূপ বচন সময় হব বিৱৰণ কৌৰৱ পাণ্ডৱৰ হইলা মহাৰণ যুদ্ধ হইলা ভয়ংকৰ স্বৰূপ বচন শুনা ৰজা জন্মেজয় কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন হৈছিল আজি মই তোমাক পঞ্চম দিনৰ যুদ্ধৰ কাহিনী মই বিতংভাৱে বুজাই কম তুমি নীৰৱে শ্ৰৱণ কৰিবা ৰজা পঞ্চম দিনৰ যুদ্ধ খুব ভয়াবহ আছিল এই ভীষ্ম সেনাপতি কৌৰৱে পাতিছে পাণ্ডৱক বধিবাৰ মন পিতামহ ভীষ্মই হৰজাল পাতিছে পাণ্ডৱক বধিবাৰ মন সময় হব বিৱৰণ মই শ্ৰৱণ কৰি আছো আপুনি কৈ যাওক গুৰুদেৱ তাৰপিছত কি হল কৈ যাওক এই পঞ্চম দিনাৰ ৰণশিঙা বাজিয়াও এ ভাগে ভাগে সৈন্য সবে আক্ৰমণ কৰিলা ভাগে ভাগে সৈন্য সবে এ দুৰ্ণৰ সহিতে যুঁজে পাঞ্চাল নৃপত জয়দ্ৰথৰ সংগে যুঁজে পাণ্ডৱ সেনাপতি জয়দ্ৰথৰ সংগে যুঁজে পঞ্চম দিনৰ ৰণশিঙা বাজিয়া উঠিলা ভাগে ভাগে সৈন্য সবে ভাগে ভাগে সৈন্য সবে যুদ্ধ করে বৃকুদরে ও গদা ধরি হাতে তয়াময়া যুদ্ধ লাগে দুর্যোধনৰ সংগে এ কৰ্ণ নকুলৰ যুদ্ধ অতি ভয় আৰু তেতিয়াৰ সেই বৃহত্তৰ প্ৰাগজ্যোতিষপুৰৰ পৰা এজন ৰজা গৈ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত থাকি তেখেতে যুদ্ধ কৰিছিল পঞ্চম দিনৰ যুদ্ধত আৰু তেখেত আছিল নৰকাসুৰৰ পুত্ৰ ৰজা ভগদত্ত ভগদত্তই কাৰ লগত যুদ্ধ কৰিছিল পঞ্চম দিনৰ যুদ্ধত
এ ভগদত্তর সঙ্গে যুঁজে ধর্ম যুধিষ্ঠির এ নকুলে কাল বানয় আৰু নকুলৰ কালবান ইমানেই প্ৰবল সংহাৰী আছিল গুৰু দুৰ্ণচাৰ্য ৰথখন উৰুৱাই দিলা চাৰিওফালে ধুৱলি কুঁৱলি কৰি পেলালে বৰ ভয়াৱহ হৈছিল ৰজা বৰ ভয়াৱহ হৈছিল সেই পঞ্চম দিনৰ যুদ্ধ মোৰ গাৰ নোম শিউৰি উঠিছে হৈ যে ৰণাংগনৰ কাহিনী শুনা শুনা জন্মে জয় ৰণাংগনৰ কাহিনী হৈ যে যাকে যাকে কুৰু সৈন্য খেদিয়া আহিছে ধৰিয়া অস্ত্ৰ পাণ্ডৱক বুধিবাৰ মন হৈ যে ৰণাংগনৰ কাহিনী শুনা শুনা হৈ যে ৰণাংগনৰ পঞ্চম দিনৰ যুদ্ধ খুব গুৰুত্বপূৰ্ণ আছিল ৰজা জন্মেজয় এ তয়াময়া যুদ্ধ লাগে কৌৰৱ পাণ্ডৱৰ কুৰুক্ষেত্ৰৰ যুদ্ধ চোৱা অতি ভয়ংকৰ কুৰুক্ষেত্ৰৰ যুদ্ধ চোৱা ও যুদ্ধ লাগিল ৰে ও লাগে যুদ্ধ কৌৰৱ পাণ্ডৱৰে ত্ৰিভুৱন কবি গৈলা বানৰ প্ৰহাৰে যুদ্ধ ত্রিভুবন কবি গৈলা এই সহদেৱ শৈলৰ যুদ্ধ লাগিল তয়াময়া এই সহদেৱ শৈলৰ যুদ্ধ লাগিল তয়াময়া সহদেৱ আৰু শৈলৰ যেতিয়া যুদ্ধ হৈছিল তেতিয়া ভীষ্মই কি কৰিছিল হেনকালে ভীষ্মই ৰথ আগুৱাই নিলা ও হেনকালে ভীষ্মই ৰথ আগুৱাই নিলা এই কপিধ্বজৰ সন্মুখেৰত অৱস্থান কৰে কপিধ্বজ অৰ্জুনৰ ৰথখনৰ নাম আছিল কপিধ্বজ আৰু সেই কপিধ্বজৰ সন্মুখত লৈ ভীষ্মই ৰথখন তাত ৰখাই দিলে ঐ আক্ৰমিলা বৃকুদৰৰ তীক্ষ্ণ তীক্ষ্ণ মানে যুদ্ধ
আই ভীম এই পিতামহৰ হাতত তোরা যে ৰক্ষা নাই কিন্তু মন কৰিবি নারায়ণী বাণ ভীষ্মই প্রহার করিলা এই নারায়ণী বাণ ভীষ্মই প্রহার করিলা এই বাণে ভীমসেনক পকৰাই দিলা এই পুনৰাই বৃকুদহৰ উঠিয়া বহিলা মহাশব্দ কৰিব আকাশে উৰিলা যুদ্ধ লাগিল ৰে লাগে যুদ্ধ ত্রিভুবন কবি কইরা নারায়ণী বাণ প্ৰহাৰ কৰি ভীষ্ম পিতামহে চিঞৰি চিঞৰি কৈছিল এই ভীম সৰু থাকোঁতে তোক ভৰদ্ৰাজ মুনিৰ আশ্ৰমলৈ লৈ গৈ তোক মই অস্ত্ৰবিদ্যা শিক্ষা দিছিলোঁ তই এতিয়া আহিছ মোৰ লগত যুদ্ধ কৰিব অ ৰক্ষা নাই ভীম আজি এই পিতামহৰ হাতে তই জোকাই লৈছ মোক এই নাৰায়ণী বাণে তোক মাৰিব ঠিকাতে নারায়ণী বাণে তোক আৰু এই দৃশ্য প্ৰভু কৃষ্ণই ও আছে লক্ষ্য ও ভীমক ৰক্ষা কৰে প্ৰভুই বুকু পাতি ধৰি ভীমক ৰক্ষা কৰে প্ৰভুই ও কৃষ্ণৰ দেহত নাৰায়ণী বাণ বিলীন হৈ আৰু এই কথা ভীষ্মদেৱে ও গমকে না যুদ্ধক্ষেত্ৰৰ মাজতে প্ৰভু নাৰায়ণে ভীষ্মই মাৰি পঠোৱা সেই নাৰায়ণী বাণ নিজৰ দেহাত অদৃশ্য হৈ লীন কৰিছিল এই কথাটো ভীষ্মদেৱে গম পোৱা নাছিল এই ব্যৰ্থ হইলা নারায়ণী বাণ ভীষ্মই দেখ এই পুনৰ এক বাণ আনি ধনুত কি হল পুনৰ এক বাণ আনি ও কাল ৰূপে ভীষ্মদেৱে বাণ প্ৰহাৰিলা লক্ষ লক্ষ পাণ্ডৱ সেনা নিধন কৰিলা লক্ষ লক্ষ পাণ্ডৱ সেনা ভীষ্মই এনেকুৱা কাল ৰূপ ধৰি বাণ প্ৰহাৰ কৰিছিল এপাত বাণ মাৰি পাণ্ডৱৰ লক্ষ লক্ষ সেনা সংহাৰ কৰি পেলাইছিল আৰু দিনন্তৰে গৈ পাৰছে ও সূৰ্য অস্ত পঞ্চম দিনৰ যুদ্ধ পাছে অৱসাদ হইলা পঞ্চম দিনৰ যুদ্ধ পাছে ইমানতে সমাপ্ত পৰিল পঞ্চম দিনৰ যুদ্ধ সন্ধিয়া হৈ গল ভগ্ন ৰথ মৃত সৈন্য পৰি পৰি ৰৈলা ও কুৰুক্ষেত্ৰ সমৰত হয় হস্তিবৰ কুৰুক্ষেত্ৰ সমৰত হয় হস্তিবৰ মৃত হব চতুৰ্দিশে পৰি পৰি ৰৈলা কুৰুক্ষেত্ৰত ক্ৰন্দনৰ ৰোল উঠি গইলা
হয় হস্তি বৰ। কাৰোবাৰ হাত দুখন নাই, কাৰোবাৰ চকু এটা নাই, কাৰোবাৰ ভৰি এখন নাই, কাৰোবাৰ পেটটো ফলা আছে। কুৰুক্ষেত্ৰৰ চতুৰ্দিশে কেৱল পোৰা মঙহৰ গোন্ধে বিৰাজ কৰিলে। এনেকৈ ৫ দিন পাৰ হৈ যায়, কাৰো মনত চোৱা শান্তি নাই, কাৰো মনত চোৱা শান্তি নাই। কাৰোবাৰ চকু দুটা নাই, কাৰোবাৰ হাত দুখন নাই, কাৰোবাৰ পেটটো ফলা আছে। কত পিতৃ পুত্ৰ হাৰা হৈ গল, কত মাতৃ বুকু খুৰা হৈ গল, ৰঙা সেন্দুৰ কাৰ মচা গল, কাৰ বাসনা অপূৰ্ণ হৈ ৰল। কুৰুক্ষেত্ৰৰ চতুৰ্দিশে কেৱল পোৰা মঙহৰ গোন্ধে বিৰাজ কৰিলে। ৫ম দিনৰ যুদ্ধখন দিয়া। পিতৃহাৰা মাতৃহাৰা কতজন হয়, বিধবা নাৰীয়ে ক্ৰন্দন কৰে। ও দুখৰ দিন দুখৰ ৰাতি ও নাযায় নোপোৱাই, ও কুৰু পাণ্ডৱৰ কাৰো শান্তি নাই। লক্ষ লক্ষ সেনা সৈন্যৰ ৰণৰ চাতুৰিৰে নিলাৰিত হৈ পৰিছিল সেই ৫ম দিনৰ যুদ্ধ। আৰু সন্ধ্যা বেলা সকলোবোৰ ভাগে ভাগে সন্ধিয়া সময়ত শিবিৰে শিবিৰে সৈন্য সামন্তবিলাক প্ৰস্থান কৰিছে। আৰু এন্ধাৰৰ সুযোগ লৈ প্ৰভু কৃষ্ণ যেতিয়া পাণ্ডৱৰ শিবিৰলৈ আহিছিল, প্ৰণাম কৰি যুধিষ্ঠিৰে কহিবে লাগিলা। প্ৰণাম কৰি প্ৰভু কৃষ্ণ যুধিষ্ঠিৰে কৃষ্ণক অৱগত কৰিলে, ও শুনা প্ৰভু দয়াময়, পিতা